বিজেপিৰ 50টা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত ইচ্ছা কৰিলে আজিয়েই কৰিব পাৰে ঘোষণা বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2 মাহ তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ বাঢ়িছে প্ৰতিটো দলত বিজেপিটো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কুজকাৱাজ তাৰ মাজতেই সোমবাৰে মুখ্যমন্ত্ৰীয়ে ক'লে মই নাম ক'ব বিচৰা নাই কিন্তু 50টা সমষ্টিটো আজিও যদি আমাক ওপৰৰ পৰা কয় আজি গধূলি এনাউন্স কৰি দিয়া আমি এনাউন্স কৰি দিব পাৰোঁ কাৰণ তাত এজন বা দুজন প্ৰাৰ্থী আছে আৰু দুইজনৰ মাজত বুজাবুজিও আছে যে যিজনেই পালে হ'ব চৰ্চা চলিছে বিজেপি টিকট প্ৰত্যাশী বৃদ্ধি পাইছে বহু সমষ্টিত জপিয়াই পৰিছে প্ৰাৰ্থিত্ব প্ৰত্যাশী পিছে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য টিকট প্ৰত্যাশী বৃদ্ধি পোৱা নাই বিজেপি কিছুমান সমষ্টিত এজন বা দুজন আছে মোৰ লাগা নাই টিকেট প্ৰত্যাশী বহুত বৃদ্ধি পাইছে বুলি কিছুমান সমষ্টিত এটাতকৈ দুটাও নাই কাৰণ আমাৰ 10 বছৰত আমি এটা সুস্থিৰতাৰ ফালে গতি কৰিছোঁ গতিকে বিজেপি এনেকুৱা এটা বৰ্তমান আমি এটা সুস্থিৰ পৰ্যায়ত আহিছোঁ যে অসমৰ আধাতকৈ বেছি সমষ্টিত প্ৰাৰ্থী এজনেই আছে বিজেপিৰ 10-12 জন বিধায়কলৈ অশনি সংকেত কাৰণ 10-12টা সমষ্টিত দুজনতকৈ বেছি প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাইছে সেইসকলৰ মাজৰ পৰা নিৰ্বাচন কৰা হ'ব এজনক ক'লে মুখ্যমন্ত্ৰীয়ে 10-12টা সমষ্টিত হয়তো ততোধিক প্ৰাৰ্থী থাকিব কিন্তু 10 বছৰ চৰকাৰ চলাৰ পিছত 10 বছৰ এটা শাসকীয় দল হোৱাৰ পিছত পাৰ্টিটো এটা মেচিউৰিটি পায় এতিয়া আমাৰ দলে সেই মেচিউৰিটিটো পাইছে বিজেপিৰ বহু নেতাই আশা কৰি আছে এইবাৰ টিকট পাব বুলি বহু সমষ্টিত তৎপৰতা দেখুৱাইছে একাংশই কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা কোনেও নিজে প্ৰাৰ্থী হ'ব নোৱাৰে বিজেপি কোন প্ৰাৰ্থীৰ পৰা আবেদন নলয় বিজেপিয়ে কৰ্মীয়ে ঠিক কৰিব কোন হ'ব প্ৰাৰ্থী আমি কোনো প্ৰাৰ্থীৰ আবেদন নলওঁ বিজেপিত নিজে কোনো প্ৰাৰ্থী হ'ব নোৱাৰে পুলিং বুথৰ পৰা নাম আহিব মণ্ডললৈকে মণ্ডলৰ পৰা নাম আহিব জিলালৈকে জিলাই ৰাজ্যিকলৈকে পঠাব ৰাজ্যই দিল্লীলৈকে পঠাব নাম প্ৰপ'জ কৰিব কৰ্মীয়ে বা কাৰ্যকৰ্তাই আমাৰ দলত কোনেও নিজে ইলেকশ্যন উঠো বুলি ক'ব নোৱাৰিব অন্ততঃ অফিচিয়েলি আনঅফিচিয়েলি বেলেগ কথা ইয়াত ফৰ্ম নাই ৰাইজে নামটো প্ৰস্তাৱ কৰিব আমাৰ কাৰ্যকৰ্তাসকলে প্ৰস্তাৱ কৰি পঠিয়াব আমি 25,000 বা 50,000 আমি কোনো আমাৰ ফিজ নাই আৰু এইটো বেলেগ বেলেগ দলৰ সিদ্ধান্ত আমি তাত কোনো কমেণ্ট নিদিওঁ কিন্তু বিজেপিৰ নীতিটো হ'ল যে তলৰ পৰা নামটো ওপৰলৈকে আহি থাকিব মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ব্যস্ততা চাওক ইয়াত টিয়কৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপি নেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈ সমষ্টিৰ বিভিন্ন ঠাইত জনসভা ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ আজি ইয়াত সমবেত হৈছে আৰু সকলোৱে মোক আশীৰ্বাদ দিছে আগন্তুক নিৰ্বাচনৰ কাৰণে আৰু আগন্তুক নিৰ্বাচন যিহেতু 2026 চনত আহি পাইছে আৰু আমিও এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থিত্ব দাবীদাৰ টিয়ক বিধানসভা সমষ্টিত তিতাবৰতো ছাত্ৰ নেতাৰ পৰা নতুনকৈ বিজেপি নেতা হোৱা ধীৰাজ গোৱালাৰ তৎপৰতা বহু লোকক বিজেপিত যোগদান কৰাই দেখুৱাইছে শক্তি তিতাবৰক কংগ্ৰেছ মুক্ত কৰাৰ লক্ষ্য ন বিজেপি ধীৰাজৰ তিতাবৰ 15টা বছৰ অন্যান্য সমষ্টিতকৈ পিছ পৰি আছে তিতাবৰৰ ৰাইজে ৰাস্তা পদূলিত দুৰৱস্থাৰ বাবে অত্যন্ত কষ্টত আছে বিভিন্ন সমস্যা আছে তিতাবৰবাসী ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত আমি বহুত পিছ পৰি আছো আৰু যাৰ কাৰণে ৰাইজৰ আশা ৰাইজৰ আকাংক্ষা যে 2026 তিতাবৰ কংগ্ৰেছ মুক্ত কৰিব লাগে আৰু যাৰ কাৰণে ৰাইজে হিলদল ভাঙি আহিছে ব্যুৰো ৰিপৰ্ট অসম লাইভ 24